हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज आम यू भिडिओ एक्सारसाइज 2.2 क्वेश्चन नम्बर 2 अंकखिनि समाधान करिम। सो ये अंकखिनि करार आगत आमार किछुमान बेसिक कन्सेप्ट जानिब लागिब, हेइखिनि आगते आमी डिस्काशन करिम। सो आमी क्वेश्चन नम्बर 1 शिकिसिलु द्विघात बहुपदर परा शून्य केनेके उलियाय, आरु इयात आमी शिकिम शून्यर परा द्विघात बहुपद केनेके उलियाय। चाइ लोৱা, धरा এটা দ্বিঘাত বহুপদ আছে 7x² - 2x + 7। ধৰা এই দ্বিঘাত বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা। আমি কুৱেশ্যন নম্বৰ 1 এইটোৱে শিকিছিলোঁ, দ্বিঘাত বহুপদৰ পৰা শূন্য কেনেকৈ উলিয়ায়, আৰু ইয়াত আমি শিকিম শূন্যৰ পৰা দ্বিঘাত বহুপদটো কেনেকৈ পাব পাৰি। চাই লোৱা, দুটা শূন্য দিয়া থাকিলে শূন্যৰ পৰা দ্বিঘাত বহুপদটো ওলোৱাৰ এটা সূত্ৰ আছে। এই সূত্ৰটো মই এতিয়া লিখিম, চাই লোৱা যে এটা দ্বিঘাত বহুপদৰ দুটা শূন্য আলফা আৰু বিটা দিয়া থাকিলে দ্বিঘাত বহুপদটো হ'ব কে x² - আলফা + বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা। মানে এটা দ্বিঘাত বহুপদৰ দুটা শূন্য আলফা আৰু বিটা দিয়া থাকিলে দ্বিঘাত বহুপদটো হ'ব কে x² - আলফা + বিটা x প্লাস আলফা ইনটু বিটা। মানে ধৰা এটা দ্বিঘাত বহুপদৰ দুটা শূন্য আলফা আৰু বিটা দিয়া আছে, এই শূন্য দুটাৰ পৰা সেই দ্বিঘাত বহুপদটো উলিয়াব লাগে। আমি এইটো সূত্ৰত শূন্য দুটা যোগ কৰি ইয়াত বহাই দিম আৰু শূন্য দুটা পূৰণ কৰি ইয়াত বহাই দিম, আমি দ্বিঘাত বহুপদটো পাই যাম। এতিয়া চোৱা, ইয়াত কেৰ মান কি হ'ব? কে এটা ধ্ৰুৱক, বুজি পাইছা? ইয়াত কে এটা ধ্ৰুৱক, মানে কেৰ মান যিকোনো হ'ব পাৰে। কেৰ মান 2 হ'ব পাৰে, কেৰ মান 3 হ'ব পাৰে, কেৰ মান 4 হ'ব পাৰে, কেৰ মান -2 হ'ব পাৰে, কেৰ মান -10 হ'ব পাৰে। মানে কেৰ মান যিকোনো সংখ্যা হ'ব পাৰে, বুজি পাইছা? গতিকে এইখিনি অংক কৰিবলৈ হ'লে আমাৰ এই সূত্ৰটো জানিব লাগিব। মানে এইটোৱে হৈছে দ্বিঘাত বহুপদ নিৰ্ণয় কৰাৰ সূত্ৰ, শূন্য দিয়া থাকিলে, বুজি পাইছা? গতিকে প্ৰথমে তোমালোকে এইখিনি নোট কৰি লোৱা। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 2 কি আছে? তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। কি কৈছে? যে প্ৰথমটোক শূন্য দুটাৰ সমষ্টি ধৰিবলৈ আৰু ছেকেণ্ডটোক শূন্য দুটাৰ গুণফল ধৰিবলৈ। শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল ধৰি ইহঁতৰ পৰা আমাৰ দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে, বুজি পাইছা? চাই লৈ এতিয়া আমি সমাধান কৰিম। 1 নম্বৰ সলিউশন গিভেন কি আছে? কি দিয়া আছে? 1/4 কি দিয়া আছে? শূন্য দুটাৰ সমষ্টি। চোৱা, শূন্য দুটা যদি আলফা আৰু বিটা হয়, শূন্য দুটাৰ সমষ্টি কি হ'ব? আলফা প্লাস বিটা। শূন্য দুটাৰ সমষ্টি হ'ব আলফা প্লাস বিটা। শূন্য দুটাৰ সমষ্টি 1/4 মানে আলফা প্লাস বিটাৰ মান দিয়া আছে 1/4। তাৰপিছত এইটো কি দিয়া আছে? শূন্য দুটাৰ গুণফল মানে আলফা ইনটু বিটাৰ মান দিয়া আছে -1। বুজি পাইছা? এতিয়া আমাৰ দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে। এতেকে দ্বিঘাত বহুপদটো কি? দ্বিঘাত বহুপদটো আমি এইমাত্ৰ শিকিছোঁ, শূন্য দুটা দিয়া থাকিলে দ্বিঘাত বহুপদটো কি হয়? কে x²
মাইনাছ আলফা প্লাছ বিটা হোল ইনটু এক্স প্লাছ আলফা ইনটু বিটা। চোৱা ইয়াত এটা ষ্টেপ আৰু বেছিকৈহে দিয়া আছে, মানে এনেকৈ দিয়া নাই আলফাৰ মান আৰু বিটাৰ মান এনেকৈ দিয়া নাই। ইয়াত ডাইৰেক্টলি আমাৰ সূত্ৰটোত কি লাগে, আলফা প্লাছ বিটাৰ মান লাগে আৰু আলফা ইনটু বিটাৰ মান লাগে। চ' ইয়াত আলফা আৰু বিটাৰ মান এক্সট্ৰা দিয়া নাই, ডাইৰেক্ট ইয়াত আৰু এটা ষ্টেপ কৰাহে আছে। আলফা প্লাছ বিটাৰ মান দিয়া আছে 1/4 আৰু আলফা ইনটু বিটাৰ মান দিয়া আছে -1। বুজি পাইছা? গতিকে ইয়াৰ পৰা ডাইৰেক্টলি আমি ইয়াত মান বহাই দিম, ইয়াত মান বহাই দিম, আমি দ্বিঘাত বহুপদটো পাই যাম। বুজি পাইছা? এতিয়া চোৱা আমি মানখিনি বহাম। কে এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটাৰ মান কিমান 1/4। আলফা প্লাছ বিটাৰ ঠাইত আমি 1/4 বহাই দিম, এক্স আছে এক্স প্লাছ আলফা ইনটু বিটাৰ মান কিমান -1। আলফা ইনটু বিটাৰ ঠাইত আমি -1 বহাই দিম, দুটা চিন একেলগত আছে ব্ৰেকেট দি দিলোঁ। এতিয়া চোৱা ইয়াত দুটা চিন একেলগত আছে, এটা চিন কৰিব লাগিব, মানে ইয়াত আৰু এটা লাইন আমাৰ কৰিব লাগিব। চাই লোৱা, কে এক্স স্কোয়াৰ মাইনাছ 1/4 এক্স প্লাছে মাইনাছে -1। এতিয়া চোৱা এইটো হ'ল দ্বিঘাত বহুপদ। আমাৰ কেৰ মান বহাব লাগিব, কেৰ মান বহাই যিটো পাম সেইটো হ'ব দ্বিঘাত বহুপদ। চ' কেৰ মান যদি 1 বহাওঁ এইটোৱে হ'ব। মই কি কৈছিলোঁ, কেৰ মান বেলেগ বহাব পাৰি। চাই লোৱা, কেৰ মান যদি 1 বহাওঁ কি হয়, কে ইকুৱেল 1 হ'লে দ্বিঘাত বহুপদটো কি হ'ব, 1 হ'লে 1 এইটোৰ লগত পূৰণ হ'লে এইটোৱে হ'ব, 1 হ'লে এইটো হ'ব এক্স স্কোয়াৰ মাইনাছ 1/4 এক্স -1। কেৰ মান বেলেগ বহাব পাৰি। চোৱা তলত 4 আছে, 4টো নাইকিয়া কৰিবলৈ হ'লে আমি যদি কেৰ মান 4 বহাই দিওঁ 4টো নাইকিয়া হৈ যাব। চোৱা কেৰ মান 4 হ'লে দ্বিঘাত বহুপদটো কি পাম, 4 হ'লে 4 পূৰণ এক্স স্কোয়াৰ কি হৈ যাব 4x স্কোয়াৰ মাইনাছ আছে মাইনাছ 1/4 এক্সৰ লগত যদি 4 পূৰণ কৰি দিওঁ 4 কেঞ্চেল হৈ যাব, অনলি এক্স থাকিব, হয়নে? তাৰপিছত ইয়াত আছে -1ৰ লগত 4 পূৰণ হ'লে 4 হৈ যাব। বুজি পাইছা? মই কি কৈছিলোঁ, কেৰ মান যিকোনো হ'ব পাৰে। ইয়াত কেৰ মান 1 বহাইছোঁ, 1 বহোৱাৰ লগে লগে আমি দ্বিঘাত বহুপদটো এইটো পাইছোঁ, আৰু কেৰ মান 4 বহালে আমি দ্বিঘাত বহুপদটো এইটো পাওঁ। এতিয়া চোৱা ইয়াত ইণ্টাৰেষ্টিং কথা এইটোৱেই, এই দ্বিঘাত বহুপদটোৰ যি দুটা শূন্য ওলাব সেই শূন্য দুটাৰ যোগফল 1/4 হ'ব, আৰু শূন্য দুটাৰ পূৰণফল -1 হ'ব। আৰু এই দ্বিঘাত বহুপদটোৰ পৰাও যি দুটা শূন্য ওলাব সেই শূন্য দুটাৰ যোগফল 1/4 আৰু শূন্য দুটাৰ পূৰণফল -1 হ'ব। বুজি পাইছা? সেইকাৰণে মই কৈছোঁ কেৰ মান যিকোনো হ'ব পাৰে। কেৰ মান 10 হ'লে বেলেগ দ্বিঘাত বহুপদ পাবা, আৰু সেই দ্বিঘাত বহুপদটোৰ যি দুটা শূন্য পাবা সেই দুটা শূন্যৰ যোগফল 1/4 আৰু পূৰণফল -1 হ'ব। বুজি পাইছা? সেইকাৰণে ইয়াত কৈছে কেৰ মান যিকোনো হ'ব পাৰে। এতিয়া চোৱা উত্তৰ মালাত আছে এইটো দ্বিঘাত বহুপদ, কেৰ মান 1 হ'লে এইটো হ'ব দ্বিঘাত বহুপদ। এনেকুৱা নহয় যে কেৰ মান 1 বহাইছা আৰু এই দ্বিঘাত বহুপদটো পাইছা, উত্তৰ মালাত আছে এইটো, আৰু এইটো কৰিলেও হ'ব। বুজি পাইছা? খালি ইয়াত কি কৰিছে, তলত যে 4টো আছে এই 4টো নাইকিয়া কৰিবলৈ কেৰ মান 4 বহাই দিছে, 4টো নাইকিয়া হৈ গ'ল, দ্বিঘাত বহুপদটো এনেকুৱা আৰ্হিত পাইছোঁ। আৰু 1 বহালে যি আছে তাকেই হ'ব। বুজি পাইছা? গতিকে আমি উত্তৰ মালাৰ মতেই কৰিম। খালি মনত ৰাখিবা, ধৰা তলত 4 আছে আমি কেৰ মান 4 বহাই দিম, 1 বহালেও হ'ব। ধৰা তলত 5 আছে আমি কেৰ মান 5 বহাই দিম। বুজি পাইছা? গতিকে আমি এতিয়া লিখিম কেৰ মান 4 হ'লে দ্বিঘাত বহুপদটো হ'ব। চাই লোৱা, এতিয়া আমি কেৰ মান 4 বহাম, তলত 4 আছে যে, এতেকে কে ইকুৱেল 4 হ'লে দ্বিঘাত বহুপদটো হ'ব কি হ'ব 4x স্কোয়াৰ মাইনাছ 1/4 লগত 4 পূৰণ হ'লে 4 কেঞ্চেল, এক্স -1 ইনটু 4। বুজি পাইছা? কেৰ মান 4 হ'লে দ্বিঘাত বহুপদ এইটো হ'ব, 1 হ'লে সেইটো হ'ব, ডাইৰেক্ট এইটো হ'ব, বেলেগ বহাব পাৰা। বুজি পাইছা? গোটেইকেইটা শুদ্ধ হ'ব, গতিকে এইটো হৈ গ'ল। এইটো নোট কৰি লোৱা।
এতিয়া আমি 2 নম্বৰটো কৰিম সো 2 নম্বৰটোত কি আছে শূন্য দুটাৰ সমষ্টি আছে √2 আলফা প্লাস বিটাৰ মান √2 আৰু গুণফল দি আছে 1/3 এতিয়া এটাকে দ্বিঘাত বহুপদটো এইটো হ'ব আমি মানখিনি বহাই দিম k x স্কয়াৰ মাইনাস আলফা প্লাস বিটাৰ ঠাইত √2 হ'ব x আছে প্লাস আলফা ইনটু বিটাৰ মান 1/3 এতিয়া তোমালোকে কোৱা ইয়াত k এর মান কি বহাবা এনে তো 1 বহালেও হ'ব k এর মান 1 বহালেও হ'ব ওতিকে সো তলত আছে 3 আমি 3 টু নাইকিয়া কৰিবলৈ 3 টু নাইকিয়া কৰিবলৈ আমি k এর মান 3 বহাই দিম বুজি পাইছা এতেকে লিখিবা k ইকুৱেল 3 হলে দ্বিঘাত বহুপদটো হ'ব k ইকুৱেল 3 হলে কি হ'ব 3 ৰ লগত x স্কয়াৰ পূৰণ হলে 3x স্কয়াৰ মাইনাস আছে মাইনাস 3 এটোৰ লগত পূৰণ হলে কি হ'ব 3 ইনটু √2x প্লাস 1/3 ৰ লগত 3 পূৰণ হলে 3 কেনসেল থাকিব অনলি 1 বুজি পাইছা এইটো অংক ফিনিশ এতিয়া আমি 3 নম্বৰটো কৰিম সো কোৱেশ্চন নম্বৰ 3 ত কি আছে শূন্য দুটাৰ সমষ্টি আছে 0 আৰু শূন্য দুটাৰ গুণফল আছে √5 বুজি পাইছা এতিয়া আমি মানখিনি বহাই দিম k x স্কয়াৰ মাইনাস আলফা প্লাস বিটাৰ মান কিমান 0 ইয়াত হ'ব 0 ইনটু x প্লাস আলফা ইনটু বিটাৰ মান কিমান √5 হৈ গ'ল এতিয়া চোৱা 0 ইনটু x মানে কি 0 এ হ'ব গতিকে এইটো আমি নিলিখিলেও হ'ব k x স্কয়াৰ প্লাস √5 এতিয়া চোৱা ইয়াত k এর মান কি বহাবা সো তলত তো একো নাই ইয়াত আমি k এর মান 1 বহাই দিম k এর মান 1 বহালে এইটোই হ'ব বুজি পাইছা এতেকে k ইকুৱেল 1 হলে দ্বিঘাত বহুপদটো হ'ব x স্কয়াৰ প্লাস √5 সো k ইকুৱেল 1 হলে 1 ইনটু x স্কয়াৰ 1 ইনটু √5 বুজি পাইছা এইটো অংক হৈ গ'ল এতিয়া আমি সোয়া ইয়াত মই নাম্বাৰ কেইটা দিয়া নাই 3 নম্বৰ হ'ব এইটো এতিয়া আমি 4 নম্বৰটো কৰিম এইখিনি তোমালোকে শুদ্ধ কৰি লবা 4 নম্বৰটো কৰিম সোয়া 4 নম্বৰটোত কি আছে চাৰি নম্বৰটোত আছে আলফা প্লাস বিটাৰ মান 1 আলফা ইনটু বিটাৰ মানো 1 এ আছে গতিকে k x স্কয়াৰ মাইনাস আলফা প্লাস বিটাৰ ঠাইত হ'ব 1 x আছে x সলো কৰাৰ আগত 1 থাকিলে লিখিব নালাগে নিলিখিলে 1 বুজাই সেইকাৰণে লিখিব নালাগে প্লাস আলফা ইনটু বিটাৰ মান কিমান 1 সো ইয়াত k এর মান কি বহাবা k এর মান 1 এই বহাম কাৰণ তলত একো নাই কি কৰিব নালাগে k এর মান 1 বহাই দিয়া এইটো দিগাত বহুপদ হৈ যাব এতেকে k ইকুৱেল 1 হলে k এর মান যি কোনো বহাব পাৰা k ইকুৱেল 1 হলে দিগাত বহুপদটো হ'ব x স্কয়াৰ k এর মান 1 হলে এইটোই হ'ব x স্কয়াৰ মাইনাস x প্লাস 1 হৈ গ'ল এইটো এতিয়া আমি 5 নম্বৰটো কৰিম সো 5 নম্বৰটোত কি আছে আলফা প্লাস বিটাৰ মান -1/4 5 নম্বৰ আলফা ইনটু বিটাৰ মান কি আছে 1/4 সো মানখিনি আমি ইয়াত বহাই দিম k x স্কয়াৰ মাইনাস আলফা প্লাস বিটাৰ মান কি হ'ব আলফা প্লাস বিটাৰ ঠাইত -1/4 দুটা চিন একেলগত কি কৰিবা ব্ৰেকেট দিবা x আছে x প্লাস আলফা ইনটু বিটাৰ মান 1/4 সো যদি ভিডিওটো ভাল লাগি আছে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা চাই লোৱা ইয়াত দুটা চিন একেলগে আছে আমাৰ এটা চিন কৰিব লাগিব x স্কয়াৰ মাইনাসে প্লাস 1/4 x আছে x প্লাস 1/4 এতিয়া তোমালোকে মোক কোৱা ইয়াত k এর মান কি বহাবা
ছাৰ 4 বহাব লাগিব কাৰণ 4 তলত আছে 4টো আমাৰ নাইকিয়া কৰিব লাগে 4 বহাই দিম 4টো নাইকিয়া হৈ যাব এনে 1 বহালে যিটো দ্বিঘাত বহুপদ হ'ব সেইটো সম্পূৰ্ণৰূপে শুদ্ধ কিন্তু উত্তৰমালাত এনেকৈ দি আছে 4টো নাইকিয়া কৰা আছে বুজি পাইছা গতিকে ইয়াত আমি k ৰ মান 4 বহাই দিম এতেকে k = 4 হলে দ্বিঘাত বহুপদটো হ'ব k = 4 হলে এইটো 4 * x² কি হৈ যাব 4x² প্লাস আছে প্লাস 1/4x ৰ লগত যদি 1/4x ৰ লগত যদি 4 পূৰণ কৰা 4 4 কেনসেল থাকিব অনলি x প্লাস আছে প্লাস 1/4 ৰ লগত যদি 4 পূৰণ কৰা 4 4 কেনসেল থাকিব অনলি 1 বুজি পাইছা এই 4 টো k ৰ মান 4 বহালে 4 টো গুটেই কেইটাৰ লগত পূৰণ হৈ যাব গতিকে এইটো হ'ব দ্বিঘাত বহুপদ বুজি পাইছা এতিয়া আমি 6 নম্বৰটো কৰিম So alpha plus beta ৰ মান কিমান দি আছে শূন্য দুটাৰ সমষ্টি 4 আৰু শূন্য দুটাৰ গুণফল দি আছে 1 আমি মানখিনি বহাই দিম k x² minus alpha plus beta ৰ মান 4 4x plus alpha into beta ৰ মান 1 এতিয়া চোৱা ইয়াত k ৰ মান কি বহাবা k ৰ মান 1 এই বহাম k ৰ মান 1 হলে as it is ব্ৰেকেটত যিটো আছে সেইটোৱে লিখি দিবা বুজি পাইছা এতেকে k = 1 হলে দ্বিঘাত বহুপদটো হ'ব x² minus 4x plus 1 হৈ গ'ল সো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা থ্যাংক ইউ